আমাৰ 1 নং হোলঙামৰাত কিছু অলপ আগতে যে বজ্ৰপাত মাৰিলে আৰু শিল বৰষুণ দিলে। সেই বজ্ৰপাত মাৰাত আমাৰ ঘৰৰ ওচৰত কাষতে এটা গছ আছিলে। সেই গছটোত বজ্ৰপাত মাৰাত মোৰ ছোৱালীজনী আৰু মোৰ ককাই ল'ৰাকেইটা ভিতৰতে আছিলে। তাৰপিছতে এই বজ্ৰপাতটো মাৰোঁতে মোৰ ছোৱালীজনীক লাগিলে, ছোৱালীজনীক মাৰি আঘাতপ্ৰাপ্ত হৈছে। সি মানে অসুস্থ আছে যে তাক ততাতৈয়াকৈ মেডিকেল লৈ যোৱা হৈ গৈছে। মেডিকেলতে সি সুস্থ পোৱা নাই, যে তাক যে সুস্থ পাবৰ কাৰণে যে বিনম্ৰে মই জনাইছোঁ আমাৰ যে যিমান আমাৰ বিধায়ক বা আমাৰ যিমান হেৰি আছে তেখেতসকলে যে ট্ৰিটমেণ্ট কাৰণে যে সুবিধা কৰি দিয়ে আৰু সুস্থ পাব বুলি মই আশা ভৰসা কৰিছোঁ। আপোনালোকে সহায় কৰিব বুলি। আৰু যে মই দিন হাজিৰা কৰা মানুহ, যে আৰ্থিক দিশো ইমান মোৰ ভাল নহয়, যে আপোনালোকে সহায় কৰিলে বেছি ভাল, যে সুস্থ পাব বুলি মই আশা বিশ্বাস কৰিছোঁ। আৰু মই দিন হাজিৰা কৰি মই ল'ৰা ছোৱালীবিলাক পোহপাল দিওঁ আৰু চলি আছিলোঁ। তাৰ বিনিময়তে আজি অকস্মাতে বজ্ৰপাত মৰাৰ কাৰণে সি আঘাত হৈছে। আৰু যে মই ইমানেই কয়